মাজত মাথো 4টা দিন। 3 আগষ্টত ভূমিপূজন হ'ব জাগিৰোডৰ বহু চৰ্চিত টাটাৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ। নৰূপত উদ্ভাসিত হ'ব জাগিৰোড। অহা 3 আগষ্টত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে ভূমিপূজন কৰিব টাটাৰ প্ৰস্তাৱিত ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ। ইয়াকে লৈ উৎফুল্লিত হৈ পৰিছে জাগিৰোডবাসী। ইতিমধ্যে প্ৰাৰম্ভিক পৰ্যায়ৰ সকলো কাম টাটাই সম্পন্ন কৰি সাজু হৈছে ৰাজ্যবাসীক এই বৃহৎ উপহাৰ দিবলৈ। আগন্তুক 2 বছৰৰ ভিতৰত সকলো কাম সম্পূৰ্ণ কৰাৰ মানসেৰে 3 আগষ্টত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকল্পস্থলীত কৰিব ভূমিপূজন, যাৰ বাবে অধীৰ অপেক্ষাৰে বাট চাইছে জাগিৰোডবাসীয়ে। অসমত এটা টাটাৰ দৰে এটা ডাঙৰ বৃহৎ প্ৰকল্প হ'বলৈ গৈ আছে। ইয়াৰ জৰিয়তে অসমৰ ৰাইজৰ যি অৰ্থনীতি, সেই অৰ্থনীতি যথেষ্ট সবল হ'ব। শিক্ষিত যুৱক যুৱতী তেওঁলোকে কিন্তু ইয়াত কৰ্মসংস্থান পাবলৈ সক্ষম হ'ব। স্বাভাৱিকতে আগন্তুক 5 বছৰৰ ভিতৰত নৰূপ পাব জাগিৰোড চহৰে। যাতায়াত যোগাযোগৰ লগতে অত্যাধুনিক তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত এক মাইলৰ খুঁটিলৈ পৰ্যবেক্ষিত হ'ব জাগিৰোড চহৰ। সমান্তৰালভাৱে থলুৱা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰখনেও পাব নতুন গতি। বৃহৎ সংখ্যক যোগ্যতাসম্পন্ন নিবনুৱাৰ নিযুক্তিয়েও ৰাজ্যৰ নতুন প্ৰজন্মৰ মাজত সৃষ্টি কৰিব এক আশাৰ দুৱাৰত। এনে ইতিবাচক কথাবোৰে এতিয়া জাগিৰোডবাসীৰ মন থৌকি বাথৌ লগাইছে। আপোনাৰ যাতায়াতৰ ক্ষেত্ৰত কিন্তু ইয়াত জাগিৰোডখন যথেষ্ট সবল হ'ব। আৰু ইয়াৰ লগে লগে আপোনাৰ যিসকল টাটাৰ লগত জড়িত কিছুমান বহুত ক্ষুদ্ৰ ক্ষুদ্ৰ কোম্পানী ইয়াত জড়িত হ'ব, যাৰ লগে লগে ইয়াৰ কিন্তু যিটো জাগিৰোডৰ যিটো ৰূপৰেখা, সেই ৰূপৰেখা কিন্তু সম্পূৰ্ণৰূপে সলনি হ'ব বুলি আমি আশাবাদী। সকলোৰে এটাই আশা, টাটাৰ এই ছেমিকণ্ডাক্টৰ প্ৰকল্পই কেৱল জাগিৰোডৰে নহয় সমগ্ৰ ৰাজ্যৰ অৰ্থনীতিলৈ আনক নৱজাগৰণ। জাগিৰোডৰ পৰা হৰিপ্ৰসাদ মল্লিক, নিউজ লাইভ।